তাত বেছিভাগ চব্জি পাতি বা ফল মূল অকণমানকৈ বিক্ৰী কৰে। এই কঁঠালৰ দাম 40 টকা। গোটাটো আনিলে অলপ কমতে পৰে। তথাপি অসমৰ তুলনাত কলকাতাত অলপমান বস্তু বাহিনীৰ দাম কমেই। বাবুকো খুৱাই দিলোঁ। যোৱা বছৰ খাব খোজা নাছিল, এই বছৰ আকৌ খাই ভাল পাইছে, কেণ্ডি বোলে। আজি সাজি কাচি ওলাইছোঁ। ক'ত জানেনে? শনিবাৰে বিপদনাশিনী পূজা আছিলে যে, এঘৰত গৈছিলোঁ। বাবু আৰু মই সোনকালে গ'লোঁ। পিছত আমি খাই অহাৰ পিছত মনোৰঞ্জন গৈছিলে। নাপাব, পূজাৰ একো ভিডিঅ' নল'লোঁ, ইমান ভিৰ আছিলে ন। তাৰপিছত ঘৰত গৈ আকৌ সন্ধিয়া হনুমানৰ সুন্দৰা গান পাঠ শুনিব মাতিছিলে এঘৰত, তাতেও গ'লোঁ। মানুহ ঘৰ বিহাৰী, ইমান যে এক্সপাৰ্ট ন মানুহগৰাকী, এইবোৰ চব ঘৰত বনাইছে জানেনে। লগতে চাহ আৰু আলু চাট দিছিলে। আজিকালি বেছি বাহিৰত যোৱা নাযায় যে, আজি গৈ কেনে গাটো ইমান বেয়া লাগিছে, ৰাতি শুব পালেহে ৰক্ষা, কিন্তু ক'ত শুব পাব। এই চাওকচোন কেলকেলনি। এতিয়া বাজিছে 11:20। এইজনী চকুত টোপনি নাই, লগতে মোক দি দিছে নাইট শ্বিফ্টত দায়িত্ব। আহিছোঁ দিয়ক ন।